Hello everyone, this is Firdausi. Welcome back to our channel Know With Us. আজি মই ডিসকাস কৰিম what, where, how and when নর second part. ইয়াৰ আগৰ টপিকটো আছিল what, where, how and when ৰ first part আছিল। আপোনালোকে কোনোবাই চোৱা নাই তেতিয়াহলে মোৰ ভিডিঅ'ত গৈ পেলাই আপোনালোকে চাব পাৰে আৰু আজি হ'ব আমাৰ ইয়াৰ second part names of the land. What, where, how and when or আজি second part discuss কৰিম second partত আমি ইয়াত কভাৰ কৰিম দুটা টপিকৰ ভিতৰত প্ৰথম টপিকটো হৈছে names of the land আমাৰ land য'ত আমি বসবাস কৰোঁ এই ল্যান্ডৰ নাম কেনেকৈ আহিল কি নাম আহিল সেই বিষয়ে আমি পঢ়িম ইয়াত চাও two of the words we often use for our country আমাৰ country কাৰণে আমি সাধাৰণতে দুটা word ব্যৱহাৰ কৰোঁ এটা হৈছে ইণ্ডিয়া আৰু এটা হৈছে কি ভাৰত ঠিক আছে সো ইণ্ডিয়া কেনেকৈ আহিল তাৰ বিষয়ে আমি অকমান যদি পঢ়িব যাও তেতিয়া হলে হ'ব যে the word India comes from the Indus called Sindhu in Sanskrit যে ইণ্ডিয়া শব্দটো আহিছে কৰ পৰা ইন্দাস শব্দৰ পৰা ইন্দাস শব্দটো কি হয় সংস্কৃত ভাষাত ইয়াক সিন্ধু বুলি কোৱা হয় ইন্দাস এটা ৰিভাৰ হয় আৰু এই ৰিভাৰৰ মানে কি হয় মুখ বাগৰি ইন্দাস ৰিভাৰটোৰ পৰা মুখ বাগৰি আমাৰ কি হৈ গ'ল অৱশেষত ইণ্ডিয়া হৈ গ'ল ঠিক আছে যে ইন্দাস ইণ্ডিয়া কৰ পৰা আহিছে ইন্দাজৰ পৰা ইন্দাজ এটা ৰিভাৰ হয় আৰু ইয়াক সংস্কৃত ভাষাত কি বুলি কোৱা হয় সিন্ধু বুলি কোৱা হয় এতিয়া মই এটা মেপৰ সহায় লৈ পেলাই আপোনালোকক এইখিনি বুজাব চেষ্টা কৰিছো সো বলক এতিয়া মেপখন চাও এতিয়া বলক আমি মেপটো চাও যে বৰ্তমান যেটো আমি মেপ চাই আছো এই মেপটো আৰু ভাৰতৰ যেটো বৰ্তমান মেপ আছে সেই মেপটোৰ লগত কি আছে আমাৰ বহুত ডিফাৰেন্স আছে কাৰণ এই মেপটোত কি ইনক্লুড হৈ আছে কি কান্ট্ৰি পাকিস্তান আফগানিস্তান বাংলাদেশ মিয়ানমাৰ ভুটান তাৰ পিছত আছে আমাৰ কি ইফালে নেপাল এই গুটেই কেইটা মিলি পেলাই যেন আমাৰ ভাৰতবৰ্ষখন হৈছে এনেকুৱা লাগিছে ন আৰু সেই কাৰণে ভাৰতবৰ্ষখন আগতে কি আছিল বিশাল আছিল আৰু কেইবাটাও কান্ট্ৰি একেলগে লগ হৈ পেলাই ভাৰতবৰ্ষ আছিল সো ইয়াক কি বুলি কোৱা হয় সাবকন্টিনেন্ট বুলি কোৱা হয় আৰু সাবকন্টিনেন্ট স্মলাৰ দেন এ কন্টিনেন্ট ঠিক আছে আৰু কি হয় যে বৰ্তমান কি হয় এই মিয়ানমাৰ ভুটান নেপাল বাংলাদেশ পাকিস্তান আফগানিস্তান গুটেই কেইটা এটা বেলেগ কান্ট্ৰি হয় ভাৰতবৰ্ষও এটা কি হয় বেলেগ কান্ট্ৰি হয় কিন্তু আগতে গুটেই কেইটা মিলি পেলাই এটাই কান্ট্ৰি আছিল যাক সাবকন্টিনেন্ট বুলি কোৱা হৈছিল আৰু এই সাবকন্টিনেন্টতে কি আছিল আমাৰ মানে এটা বৰ্তমানো আছে মানে ইন্দাজ ৰিভাৰ আছে ঠিক আছে মানে আমাৰ এই ইন্দাজ ৰিভাৰৰ আহেপাহে ঠাইডোখৰক ইন্দাজ ভেলী বুলি কোৱা হয় আৰু ইয়াৰ গঢ়লৈ উঠা সিভিলাইজেশ্যনক কি বুলি কোৱা হয় ইন্দাজ ভেলী সিভিলাইজেশ্যন ইন্দাজ ভেলী সিভিলাইজেশ্যন গঢ়লৈ উঠিছিল ইয়াত বহুতো মানুহ বসবাস কৰিছিল থাকিছিল ইয়াত সিটিৰো কি হৈছিল ইন্দাজ ভেলী সিভিলাইজেশ্যনটো একচুয়ালি আমাৰ কি হয় সিটি হয় ন তো আৰু ইয়াত বহুত মানুহ ইয়াতে বসবাস কৰিছিল কিন্তু বসবাস কৰা মানুহ ক'ত বসবাস কৰিছিল ইন্দাজ ভেলী সিভিলাইজেশ্যনত ঠিক আছে ইন্দাজ ভেলীত মানে আৰু ইন্দাজ ভেলীৰ আমাৰ এটো কি হয় ওয়েস্ট সাইড আৰু এটো নৰ্থ সো নৰ্থ ওয়েস্ট বুলি ক'লে এই ঠাইডোখৰ আমি বুজি পাও আৰু নৰ্থ ইষ্ট বুলি ক'লে আমি এই ঠাইডোখৰ বুজি পাও ঠিক আছে যে আমাৰ কি হয় সাবকন্টিনেন্টৰ নৰ্থ ইষ্ট এটো আৰু এই সাবকন্টিনেন্টৰ নৰ্থ ওয়েস্ট হৈছে এটো আৰু নৰ্থ ওয়েস্টৰ ফালে আমাৰ গ্ৰীক আৰু ইৰানিয়ান সকলে যেতিয়া ভাৰতত যেতিয়া আমাৰ এই ইন্দাজত প্ৰৱেশ কৰিছিল ঠিক আছে প্ৰৱেশ কৰি পেলাই এই নৰ্থ ইষ্টৰ মানুহবিলাকক কি সম্বোধন কৰিছিল ইন্দুজ বা হিন্দুজ বুলি অভিহিত কৰিছিল হিন্দুজ মানে এটো ৰিলিজনৰ ক্ষেত্ৰত বুজোৱা হোৱা নাই এটো মানে কি হয় সংস্কৃত ইন্দুজৰ সংস্কৃত ওয়াৰ্ড কি হয় সিন্ধুজ হয় ঠিক আছে আৰু এই ল্যান্ড দুখৰক এই ঠাই দুখৰক এই ভূমি দুখৰক যে ইন্দাজ মানে ইন্দাজ ৰিভাৰৰ এই ইষ্টত থকা ঠাই দুখৰক কি বুলি কোৱা হৈছিল ইণ্ডিয়া বুলি সম্বোধন কৰিছিল কোনে এই ফৰেনাৰ সকলে গ্ৰীক আৰু ইৰানিয়ান সকলে কিয় কৰিছিল যে ইন্দাজ ৰিভাৰ আছে ইন্দাজ ৰিভাৰৰ ইষ্টত থকা মানুহবিলাক কি হয় ইণ্ডিয়ান হয় বা এই ঠাইডোখৰ কি হয় ইণ্ডিয়া হয় ঠিক আছে সো আমি ইণ্ডিয়া শব্দটো কৰ পৰা আহিছিল বুলি ক'ব পাৰো ইন্দাজৰ পৰা আহিছিল যেহেতু ইয়াত কি আছিল ইন্দাজ ৰিভাৰ আছিল মানে বৰ্তমানো আছে ঠিক আছে সো মানে এতিয়া আমি এইখিনি বুজি পালো যে আমাৰ ভাৰতবৰ্ষৰ নাম কিয় ইণ্ডিয়া হ'ল যে ইণ্ডিয়া একটু প্ৰথমে আমাৰ ইন্দাজ ৰিভাৰৰ কাৰণে ইন্দাজ হ'ল ইন্দাজৰ পৰা মুখ বাগৰি লাহে কি হৈ গ'ল ইণ্ডিয়া হৈ গ'ল আৰু কোন ঠাইডোখৰক ইণ্ডিয়া বুলি কোৱা হৈছিল যে ইন্দাজৰ যেটো আমাৰ কি আছে নৰ্থ ইষ্টত যিখিনি ঠাই আছে সেই ঠাইডোখৰক কি বুলি কোৱা আছে নৰ্থ ইষ্ট বুলি ক'লে আমি কমপ্লিট ভাৰতবৰ্ষক বুজি পাওঁ ভাৰতবৰ্ষক কি বুলি কোৱা হৈছিল ইণ্ডিয়া বুলি কোৱা হৈছিল সো তেনেকৈ আমাৰ নামটো ভাৰতৰ নামটো কি হৈ গ'ল ইণ্ডিয়া হৈ গ'ল
তুমি ইয়াত চাম দ্য ইৰানিয়ানছ এণ্ড গ্ৰীক্স হু কেম থ্ৰু দ্য নৰ্থ ৱেষ্ট এবাউট 2500 years ago and familiar with the Indus called it Hindus or Indus and the land to the east of the river was called India. এতিয়া আমি চাম ইণ্ডিয়া শব্দটোৰ লগত জড়িত থকা কেইটামান কুৱেশ্যন যে দ্য ৱৰ্ড ইণ্ডিয়া কেমছ ফ্ৰম দ্য ইণ্ডাছ ঠিক আছে ইণ্ডিয়া শব্দটো ক'ৰ পৰা আহিছে ইণ্ডাছ শব্দৰ পৰা ইণ্ডাছ এটা কি হয় ৰিভাৰ হয় আৰু ইণ্ডাছক কি বুলি কোৱা হয় সংস্কৃত শব্দত কি বুলি কোৱা হয় সিন্ধু বুলি কোৱা হয় ঠিক আছে আৰু আমাৰ ইণ্ডিয়াক কোনে ইণ্ডিয়া মানে ইণ্ডিয়া সম্বোধন কৰিছিলে ফৰেনাৰবিলাকে কোন ফৰেনাৰ ইৰানিয়ানছ এণ্ড গ্ৰীকসকলে ঠিক আছে সিহঁতে আহিছিল কোনটো দিশেদি নৰ্থ ৱেষ্টেদি মানে ইণ্ডিয়া ছাবকণ্টিনেণ্ট নৰ্থ ৱেষ্টেদি প্ৰৱেশ কৰিছিলে ইণ্ডিয়াত ঠিক আছে কিমান বছৰ আগত 2500 years ago ঠিক আছে আহি পেলাই ইণ্ডাছৰ লগত মিলিত হৈ গৈছিল আৰু ইণ্ডাছ ৰিভাৰৰ কোনটো লেণ্ড টু দ্য ইষ্ট অফ দ্য ৰিভাৰ মানে এই ৰিভাৰৰ ইণ্ডাছ ৰিভাৰৰ ইষ্টত থকা ঠাইডোখৰক কি বুলি সম্বোধন কৰিছিল ইণ্ডিয়া বুলি সম্বোধন কৰিছিল চ' আমি ইণ্ডিয়াৰ লগত জড়িত থকা কুৱেশ্যনখিনি আমি ইয়াত আনচাৰ কৰিব পাৰিছোঁ চ' আপোনালোকৰ ইয়াত গোটেইখিনি কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত আমাৰ ভাৰত এতিয়া আমি চাম ভাৰত নামটো কিয় হ'ল আৰু কেনেকৈ হ'ল যে এবাউট 3500 years ago the name Bharata was used for a group of people মনত ৰাখিব গ্ৰুপ অফ পিপলৰ কাৰণে ভাৰত শব্দটো ইউজ কৰিছিলে who lived in the north west মানে এই সাবকন্টিনেন্টৰ নৰ্থ ৱেষ্টত থকা এটা গ্ৰুপ আছিলে গ্ৰুপ অফ পিপল মানে এটা পিপলৰ গ্ৰুপ আছিলে যাক ভাৰত বুলি কোৱা হৈছিলে আৰু এই ভাৰতবিলাকে কিমান বছৰ আগত আহিছিলে এবাউট 3500 years ago এই ইয়াত বসবাস কৰা নৰ্থ ইষ্টত বসবাস কৰা কিছু পিপলৰ গ্ৰুপক কি বুলি কোৱা হৈছিল ভাৰত বুলি কোৱা হৈছিল ঠিক আছে এই গ্ৰুপ অফ পিপলৰ যিটো হেৰি আছিল ভাৰত গ্ৰুপ আছিলে সেই গ্ৰুপৰ পৰা লাহে লাহে কি হৈ গ'ল ইয়াৰ নামো ভাৰত হৈ গ'ল তাৰপিছত আমি ইয়াত আৰু কিছুমান হেৰি চাম প্ৰপ চাম যে মেনশ্যন ইন ৰেগ বেদা এ ইম্পৰ্টেণ্ট Battle of 10 Kings দশৰথন যাক কোৱা হয় Battle of 10 Kings দশৰথন বুলি কোৱা হয় In the battle Bharata was a tribe and they owned the role the place ঠিক আছে যে আমাৰ ঋগবেদত এটা কথা মানে মেনশ্যন কৰা হৈছে উল্লেখ কৰা হৈছে যে ঋগবেদত এটা হেৰি হৈছিল ইম্পৰ্টেণ্ট যুদ্ধ হৈছিল যাক দশৰথন বুলি কোৱা হৈছিল দশৰথন মিন্স কি Battle of 10 Kings 10জন কিঙৰ কি এটা বেটেল যুদ্ধ হয় সেই যুদ্ধতে ভাৰত নামৰ এটা ট্ৰাইব আছিলে আৰু সেই যুদ্ধতে ভাৰত নামৰ ট্ৰাইবটোৱে কি কৰিছিল জিকিছিলে যুদ্ধ কৰিছিল ভাৰত নামৰ ট্ৰাইবটোৱে কি কৰিছিল 10জন হেৰি লগত 10জনৰ লগত যুদ্ধ কৰি জিকিছিলে আৰু জিকাৰ পিছত এই ঠাইডোখৰক ভাৰত নামৰ সেই ট্ৰাইবটোৱে কি কৰিছিলে শাসন কৰিছিলে শাসন কৰাৰ পিছৰ পৰা এই ঠাইডোখৰক ভাৰত বুলিয়ে কি কৰা হয় অভিহিত কৰা হয় ঠিক আছে এতিয়া আমি চাম ভাৰত was a son of king Dushyanta of Hastinapur and Queen Shakuntala যে ভাৰত ৰজা কাৰ পুত্ৰ আছিলে দুষ্যন্তৰ আৰু শকুন্তলাৰ পুত্ৰ আছিলে দুষ্যন্ত কোৰ ৰজা হয় হস্তিনাপুৰৰ ৰজা হয় ঠিক আছে যে ভাৰত ট্ৰাইব যিটো ভাৰতৰ ট্ৰাইব যিটো হেৰি কৰিছিলে দশৰথনৰ অপজিটে যুদ্ধ কৰিছিলে আৰু যুদ্ধ কৰি পেলাই ট্ৰাইবটো জিকিছিলে তাত এজন ভৰত ৰজা আছিলে ভৰত ৰজা কাৰ হয় দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ হয় আৰু দুষ্যন্ত আছিলে কি হস্তিনাপুৰৰ ৰজা According to Mahabharata, the popular story states that India was called Bharatvarsha after the king named Bharata Chakravarti. যে মহাভাৰতৰ মতে যে আমাৰ ভাৰত চক্ৰৱৰ্তীয়ে ইয়াত শাসন কৰাৰ পিছৰ পৰা এই ঠাইডোখৰক কি বুলি কোৱা হয় ভাৰতবৰ্ষ বুলি কোৱা হয় ভাৰত was a legendary emperor and founder of Bharat dynasty ঠিক আছে যে ভাৰত ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় ভাৰত ৰজা হয় আৰু legendary ইয়াক emperor বুলি কোৱা হয় সো এই legendary emperor নামৰে আমাৰ এই ঠাইডোখৰৰ নাম কি হৈ গ'ল ভাৰতবৰ্ষ বা ভাৰত হৈ গ'ল ঠিক আছে সো আমি ইয়াত কি কোৱেশ্চন পালো কোৱেশ্চন হ'ল যে আমাৰ হেৰি দশৰথনৰ মানে ঋগবেদৰ মতে কি হৈছিলে আমাৰ ভাৰতত এটা কি হৈছিলে ইম্পৰ্টেণ্ট বেটেল হৈছিলে যুদ্ধ হৈছিলে যাক দশৰথন বুলি কোৱা হয় দশৰথন মিন্স কি Battle of 10 Kings ঠিক আছে আৰু এইটো ক'ত হৈছিলে এট ৰবি ৰিভাৰ ৰবি নদীৰ পাৰত হৈছিলে আৰু ইয়াত ভাৰত নামৰ এটা ট্ৰাইবে কি কৰিছিলে জিকিছিল আৰু ইয়াত শাসন কৰিছিল আৰু ভাৰত ৰজাজনৰ হেৰি হয় কোন ৰজাৰ পুত্ৰ হয় দুষ্যন্তৰ পুত্ৰ আৰু শকুন্তলাৰ পুত্ৰ হয় মহাভাৰতৰ মতে কি কয় যে মহাভাৰতৰ মতে কয় যে ভাৰত চক্ৰৱৰ্তী ৰজা ৰাজত্ব কৰাৰ পিছৰ পৰা ইয়াৰ কি হয় মানে ঠাইডোখৰৰ নাম কি হয় ভাৰতবৰ্ষ হয় আৰু ভাৰত ডাইনেষ্টিৰ হেৰি কোন হয় এম্পায়াৰ কোন ফাউণ্ডাৰ এম্পায়াৰ কোন হয় ভাৰত হয় ঠিক আছে এইখিনি আছিল ইয়াৰ কুৱেশ্চন তাৰপিছত আমি চাম আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন
ভাৰত আৰু ইণ্ডিয়া এই দুটা নামৰ লগত আমাৰ সংবিধানে কি কয় এতিয়া আমি চাম দ্য আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন যিটো আৰ্টিকল নম্বৰ 1(1) of our constitution deals the name of the country as India, that is Bharat. মানে এটা আৰ্টিকল নম্বৰ 1 এটো আমাক কৈ আছে যে কনষ্টিটিউশনৰ আৰ্টিকল নম্বৰ 1 এটো কৈ আছে নেম অফ দ্য কান্ট্ৰি এই ল্যান্ডৰ এই কান্ট্ৰিৰ নেমটো as India ইণ্ডিয়া হিচাপে যাক আমি জানো ইণ্ডিয়া হিচাপে দ্যাট ইজ ভাৰত হেইটোই কি ভাৰত হয় মানে ইয়াৰ দুটা নাম এটা ইণ্ডিয়া এটা ভাৰত প্ৰথমে কোৱা হৈছে যে এই কান্ট্ৰি যাৰ নাম আমি ইণ্ডিয়া হিচাপে জানো হিয়ে কি হয় ভাৰত হয় ইয়াত এটা কথা আপোনালোকে ইয়াত মন কৰিব যে ইণ্ডিয়াক প্ৰায়োৰিটিটো বেছি দিয়া হয় তাৰ পিছত সেকেন্ডাৰী প্ৰায়োৰিটি আমাক কি দিয়া হয় ভাৰতক দিয়া হয় যে ইণ্ডিয়া নামটোক প্ৰায়োৰিটি দিয়া হয় ভাৰত নামটোক কম প্ৰায়োৰিটি দিয়া হয় কাৰণ যাক আমি ইণ্ডিয়া বুলি জানো হিয়ে ভাৰত হয় এনেকুৱাতো কোৱা নাই যে যাক আমি ভাৰত বুলি জানো তাকেই ইণ্ডিয়া বুলি কোৱা হয় সো ইম্পৰ্টেন্সটো কাৰ ওপৰত পৰে ইণ্ডিয়াৰ ওপৰত পৰে কিন্তু ইয়াক লৈ বহুত কন্ট্ৰভাৰ্সি চলি আছে আগতো চলিছে আমাৰ ভাৰতৰ নামটো কি হ'ব নালাগে ইণ্ডিয়া হ'ব নালাগে কাৰণ ইণ্ডিয়া শব্দটো বহুল প্ৰচাৰ হৈছিল ব্ৰিটিছৰ মুখেদি সো ব্ৰিটিছ আমাক ইণ্ডিয়াৰ মানুহক এজ এ সাৰ্ভেন্ট কি কৰিছিলে ব্যৱহাৰ কৰিছিলে সো তেনেকুৱা যেতিয়া ইণ্ডিয়াৰ পৰা ব্ৰিটিছ গুচি গ'ল তেতিয়া হিহঁতৰ প্ৰচাৰিত নামটো ইয়াৰ পৰা কি হ'ব লাগে ৰিমুভ হ'ব লাগে বুলি বহুতে আপত্তি দৰ্শাইছিলে কিন্তু বহুত সংবিধানৰ বহুত এমেন্ডমেন্টত এই কথাটো উত্থাপন হৈছিল কিন্তু আজিলৈকে কোনো সুফল পোৱা নাই আৰু আমাৰ ভাৰতৰ নামটো কি হোৱা নাই সুপ্ৰিম কোৰ্টে চেঞ্জ কৰি দিয়া নাই সো মানে যাক আমি ইণ্ডিয়া বুলি জানো হিয়ে কি ভাৰত হয় বুলি কথাষাৰ এতিয়া উল্লেখ হৈ আছে সো এইখিনি আমাৰ কি হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনত লিখা আছে যে আমাৰ ভাৰতৰ কি দুটা নাম এটা ইণ্ডিয়া এটা ভাৰত ঠিক আছে আৰু এনেকৈ আছে এজ ইণ্ডিয়া দ্যাট ইজ ভাৰত ঠিক আছে তাৰপিছত অফিচিয়েলি ভাৰত ৱাজ সিলেক্টেড এজ এন অল্টাৰনেটিভ নেম অফ ইণ্ডিয়া in 1950 মনত ৰাখিব আমাৰ কনষ্টিটিউশ্যন ইয়াৰ আগত কি নাছিলে মানে হেৰি হোৱা নাছিলে এক্সিকিউট হোৱা নাছিলে যেতিয়াৰ পৰা কনষ্টিটিউশ্যনটো এক্সিকিউট হ'ল তেতিয়াৰ পৰা কি হ'ল আমাৰ অফিচিয়েলি কি কৰা হ'ল ভাৰত নামটো মানে ইণ্ডিয়াৰ অল্টাৰনেটিভ নাম হিচাপে কি কৰা হ'ল সিলেক্ট কৰা হ'ল ইয়াৰ তেতিয়াহ'লে ইয়াৰ আগত কি ভাৰত নাছিলে ইয়াৰ আগতো ভাৰত নাম আছিলে বাট অফিচিয়েলি কি কৰা নাছিলে ইয়াত সিলেক্ট কৰা নাছিলে কিন্তু 1950 আফটাৰ 1950 কি কৰা হ'ল ইণ্ডিয়া আৰু অল্টাৰনেটিভ নেম হিচাপে ভাৰতক কি কৰা হ'ল অফিচিয়েলি সিলেক্টেড কৰা হ'ল সো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আমাৰ দুটা নামেই আছে এই ঠাইডোখৰক ইণ্ডিয়া বুলি কোৱা হয় এই ঠাইডোখৰক ভাৰত বুলি কোৱা হয় কিন্তু কথাৰ কেনেকৈ আছে যে the name of country as India that is Bharat ঠিক আছে আৰু ইণ্ডিয়া ভাৰত শব্দটো ভাৰত যেটো নেম এটো সিলেক্ট হৈছিল আফটাৰ 1950 ঠিক আছে মনত ৰাখিব এইখিনি কোৱেশ্চন ইম্পৰ্টেন্ট হয় আজি আমি পঢ়িছো হোৱাট ৱেৰ হাউ এণ্ড হোৱেন সেকেন্ড পাৰ্টৰ নেমছ অফ দ্য লেণ্ড আমাৰ ভাৰতবৰ্ষৰ নাম কিয় ইণ্ডিয়া আৰু ভাৰত হ'ল কেনেকৈ হ'ল এইখিনি আমি পঢ়িছো আমি থাৰ্ড পাৰ্টত পঢ়িম হোৱেৰ ডিড people live আমাৰ what were how যেটো থাৰ্ড পাৰ্ট হ'ব সেই থাৰ্ড পাৰ্টত আমি where did people live মানুহবোৰ ক'ত কেনেকৈ বসবাস কৰিছিল এইখিনি আমি পঢ়িম প্ৰথমে ক'ত বসবাস কৰিছিল তাৰপিছত কেনেকৈ আহিছিল সিৰিয়েলি আমি এইখিনি পঢ়ি যাম সো আপোনালোকে ভিডিঅ'খিনি স্কিপ নকৰিব আৰু সিৰিয়েলি চাই যাব তেতিয়াহ'লে আপোনালোকৰ মানে এটা লিংক থাকি যাব ধুনীয়াকৈ আপোনালোকে শিকিব পাৰিব আৰু সিটেটৰ কাৰণে এইখিনি ইম্পৰ্টেন্ট হয় সিটেটত সিলেবাস মতে আমাৰ কোৱেশ্চনবিলাক আহে আসাম টেটৰ নিচিনাকৈ যে আউট অফ সিলেবাস আহি যাব এনেকুৱা কোৱেশ্চন নহয় সিটেট বিহেকে সিলেবাস মতে ধুনীয়াকৈ কোৱেশ্চনবিলাক দিয়ে জাস্ট আমি বুজি পাব লাগে আৰু আনসাৰখিনি কৰিব লাগে সো বহুত কেণ্ডিডেট এনেকুৱা থাকে যে কোৱেশ্চনখিনি বুজি নাপায় সো আনসাৰ কেনেকৈ কৰিব সো ইয়াত মই অসমীয়াত আপোনালোকৰ ধুনীয়াকৈ ভাঙি পেটি বুজাই দিছোঁ যে আপোনালোকে কোৱেশ্চনখিনি যাতে ধৰিব পাৰে আৰু আনসাৰটো ভালকৈ কৰিব পাৰে নিশ্চয় আপোনালোকে ইয়াৰ পৰা সুফল লাভ কৰিব পাৰিব তো আজি ইমানলৈকে সামৰিছোঁ নেক্সট টপিক হ'ব আমাৰ where did people live আৰু আপোনালোকে মোৰ লগত লাগি থাকিব আজি ইমানলৈকে ধন্যবাদ